Hello friends, welcome to our channel. So আজি দেখাব ওলাইছো আমি থাইলেণ্ড যোৱা ট্ৰিপটো. So থাইলেণ্ড ট্ৰিপটো আমাৰ কেনেকৈ গ'ল? Let's start the video. এয়াৰপৰ্টৰ থাইলেণ্ড এয়াৰপৰ্ট আৰু থাইলেণ্ড এয়াৰপৰ্টৰ পৰা আমাক বাহিৰে এয়াৰপৰ্টৰ পৰাই ৰাতিপুৱাই আমাক লৈ গ'ল থাইলেণ্ডৰ জু যোনটো হ'ল টাইগাৰ জু. চ' এইবোৰ পিকচাৰ্ছ টাইগাৰ জু. আৰু জুত চাওকচোন তেনেকৈ টাইগাৰবোৰৰ এটা প্ৰগ্ৰাম আছে য'ত টাইগাৰবোৰক এনেকৈ চাৰ্কাছৰ নিচিনা দেখুওৱা হয়. সিহঁতক ট্ৰেইনিং দি থাকে আৰু তেনেকৈ পাৰফৰ্মেঞ্চ কৰাই থাকে. তাৰপিছত আমি টাইগাৰৰ পাৰফৰ্মেঞ্চ চোৱাৰ পিছত আমি আহি পালোঁ এইটো ক্ৰক'ডাইল পাৰফৰ্মেঞ্চ. চাওকচোন ক্ৰক'ডাইলৰ কেনেকৈ মানুহ এজনে ক্ৰক'ডাইলৰ মুখৰ ভিতৰত মূৰটো ভৰাই দিয়ে. চাওকচোন কেনেকৈ. ক্ৰক'ডাইলটো বহুতকেইটা ক্ৰক'ডাইল আছিলে, এটা ক্ৰক'ডাইল অকল নহয়. আৰু মানুহজনে সেই ইমান গাল ক্ৰক'ডাইলৰ মাজত তেনেকৈ মানে ফ্ৰীলি ঘূৰি আছিলে. আৰু ইভেন ক্ৰক'ডাইলবোৰক নেজত ধৰি পেলাই টানিও আছিলে. আৰু ক্ৰক'ডাইল মুখৰ ভিতৰত হাত বা মূৰ এনেকৈ ভৰাই দি আছিলে. আমাৰ দূৰৰ পৰা দেখিয়ে ভয় লাগি আছিলে. মানুহটোৰ চাগে ভয়ে নালাগে নেকি. আৰু আমি আহি পালোঁ এতিয়া পাটায়া. চ' আমি বেংককৰ পৰা বাহিৰে জু চাই পেলাই আমি পাটায়া গুচি আহিলোঁ. আৰু এইটো আমাৰ পাটায়াৰ ৰুমটো. এবাৰ চাওকচোন ভিউটো. তুমি যাবা বাবা? ওকে আমি যাম. বাটাম যাবা ন? যোৱা. বাটাম দিয়া বাবা. হ্যাঁ? তাৰপিছত মোৰ ল'ৰাটোক গা চা ধুৱাই আমিও গা চা ধুই ফ্ৰেছ হৈ আমি এইখন বিচলৈ ওলাই আহিলোঁ. আমাৰ হোটেলৰ ওচৰতে এই বিচখন আছিলে. তাৰপিছত সন্ধিয়া আমাক এটা প্ৰগ্ৰেম চাবলৈ লৈ গৈছিলে. সেই প্ৰগ্ৰেমটোৰ নাম হ'ল আলকাজাৰ প্ৰগ্ৰেম. আৰু এই প্ৰগ্ৰেমটো পাৰফৰ্ম কৰিছিল লেডি বয়জবোৰে. পিছদিনাখন আমি ৰাতিপুৱাই ওলাই আহিলোঁ কোৰেল আইলেণ্ডলৈ যাবলৈ. আৰু এইটো হ'ল কোৰেল আইলেণ্ডৰ দৃশ্য. আৰু কোৰেল আইলেণ্ডত আমি পেৰাছেলিং কৰিলোঁ. এয়া মোৰ হাজবেণ্ড পেৰাছেলিং কৰি আহিছে. আৰু মোৰ লগত কি হ'ল আপোনালোকে এবাৰ চাই থাকক পেৰাছেলিং কৰোঁতে. এয়া মই পেৰাছেলিং কৰিব যাবলৈ ওলাইছোঁ. চাওকচোন দৌৰাই পেলাই এনেকৈ বান্ধি পেলাই সিহঁতে হাৰ্নেছটো লগাই দি উৰাই দিয়ে. তাৰপিছত চাওকচোন মোৰ লগত কি হ'ল. প্ৰথমতে খুবেই এনজয় কৰিলোঁ, কিন্তু পিছত যেতিয়া মই নামি আহিলোঁ মোক ধৰিবই নোৱাৰিলে সিহঁতে. আকৌ ছেকেণ্ড টাইম উৰাই দিলে. চাওকচোন মই দুবাৰ পেৰাছেলিং কৰিলোঁ এদিনতে. মই আৰু আহোঁতে ছেকেণ্ডবাৰো সিহঁতে মোক ধৰি ৰাখিব পৰা নাই. আৰু কিয় বা গম পোৱা নাই, মানে বতাহ খুব বেছিকৈ দি আছিলে. আৰু সেইকাৰণে চাওকচোন মই চিঞৰিছোঁ হোল্ড মি এনেকৈ কওঁতে সিহঁতে মোৰ ভৰিখন ধৰি ৰাখিলে কিবাকৈ. মই যে কি ভয় খাইছিলোঁ, ভাবিছিলোঁ যে মোক নামাবই নোৱাৰিব আৰু. তাৰপিছত আমি পেৰাছেলিং কৰি পেলাই মা আৰু মই চাওকচোন কি কৰিব লাগিছোঁ।
জেট স্কিং কৰিব লাগিছোঁ। এইটো দুগৰাকী কৰিছোঁ লাহে লাহে পানীত আৰু জেট স্কিং কৰি আছোঁ। Bombi sa! Hey! Hey sa! আৰু এয়া মোৰ ল'ৰা, সি পানীত খেলি এনেই ভাল পায় আৰু এই পাই গৈছে আৰু সাগৰখন ওচৰতে পানীতে বহি লৈছে আৰু পূৰা খুব সাগৰৰ পানীৰ লগত বালিসোপা খেলি আছে। কি কৰি আছে চাওকচোন ই। Alright. কোৰেল আইলেণ্ডৰ পৰা আহি মোৰ হাজবেণ্ড আৰু মোৰ ল'ৰা ছুইমিং পুলত এনজয় কৰিলে অলপমান। তাৰপিছত ৰাতি ওচৰতে এনেকুৱা এখন বীচখনৰ ওচৰত বাহিৰৰ সেই দোকানবোৰ থাকে, আমি তাতে অলপ এনজয় কৰিলোঁ, খালোঁ অলপমান আৰু বীচত আকৌ ৰাতি আমি এনেকৈ গুচি আহিলোঁ। পাটায়া বীচ। চ' এইখিনিয়ে আছিলে পাটায়া। পিছদিনাখন আমি আকৌ বেংককলৈ গুচি আহিলোঁ আৰু এই বেংককত গল্ডেন বুদ্ধা টেম্পল। আৰু বেংককত আমি আছিলোঁ হোটেল গ্ৰেণ্ড মাৰ্কুৱেৰ। এইখন এখন 5 ষ্টাৰ হোটেল হয়। বেংককত আমি চালোঁ চাফাৰী ৱৰ্ল্ড। যিহেতু বেংককত আমি মাত্ৰ 2 দিন আছিলোঁ, সেইকাৰণে আমি এদিন চাফাৰী ৱৰ্ল্ডত গ'লোঁ আৰু এদিন আমি শ্বপিঙত গ'লোঁ। চ' বেছি সময় আমি বেংককত স্পেণ্ড কৰিব নাপালোঁ। আৰু এইবোৰ হ'ল চাফাৰী ৱৰ্ল্ডৰ দৃশ্য। এই ভিডিঅ'টো চাফাৰী ৱৰ্ল্ডৰ, য'ত অৰাং উটাঙৰ শ্ব' হয় সেইটো ভিডিঅ'। อุรังอุตังเพลย์มิวสิกหรืออุรังอุตังเล่นดนตรีนั่นเอง Please clap your hand มินิคอนเสิร์ตร็อกแบนด์โชว์โอเคประจำที่เรียบร้อย Are you ready? Alright, music start! আৰু এখন শ্ব' চালোঁ আমি, ডলফিন শ্ব'। তাতে ডলফিনবোৰে পাৰফৰ্মেঞ্চ কৰে। চ' আগতে কেতিয়াও ডলফিন শ্ব' চোৱা নাছিলোঁ, এইটো মোৰ লাইফৰ ফাৰ্ষ্ট টাইম ডলফিন দেখা। চ' খুবেই ভাল লাগিল, এনজয় কৰিলোঁ।เ
เยอะมากและความสุขที่จะมอบกับทุกท่านกัน ค่ะ เริ่มจากความน่ารักตอนนี้เล่นมายากลให้ดูเลยฮะ Ladies have a magic show. Look at the ball. Get ready. 1, 2, 3. The bodies are created. 现在 Alam बोला আৰু চাফাৰী ৱৰ্ল্ডৰ পৰা যেতিয়া আমি বাহিৰত ওলাই আহিম তাতে এটা অ'পেন পাৰ্ক আছে আৰু তাতে এনেকৈ ৱাইল্ড এনিমেলছবোৰ ঘূৰি থাকে আমাক এখন জীপত লৈ যায় আৰু এনেকৈ আমি অ'পেনলি চাব পাৰোঁ ৱাইল্ড এনিমেলছবোৰ যেনেকৈ কি টাইগাৰ লায়ন্স অ'পেনলি এনেকৈ ঘূৰি থাকে আমি মানে জীপত বন্দি থাকোঁ আৰু সিহঁতে অ'পেন থাকে Pantut. চাফাৰী ৱৰ্ল্ডৰ পৰা অহাৰ পিছত আমি অলপমান বজাৰ গৈছিলোঁ আৰু মোৰ ল'ৰাটো চাওকচোন কি লৈ আহিছে এখন ড্ৰোন এটা লৈ আহিছে আৰু খেলি আছে আৰু গোটেই ৰুমটো খেলি মেলি হৈ আছে চাওকচোন এবাৰ আৰু এইটো হ'ল আমাৰ একেবাৰে শেষৰ দিনৰ দৃশ্য যিদিনাখন আমি উভতি আহিবলৈ ওলাইছোঁ ইণ্ডিয়ালৈ আৰু আৰ্শুৱে খেলি আছে কেইটামান সৰু সৰু কোৰিয়ান ফ্ৰেণ্ড ষ্টাৰ সিহঁতৰ লগতে খেলি আছে সিহঁতে ইংলিছ ইমান ভালকৈ বুজি নাপায় আৰু সিটো কোৰিয়ান বুজিয়ে নাপায় চ' সিহঁতে তেনেকৈ খেলি আছে দৌৰি আছে হোটেলৰ ভিতৰতে চ' আজিলৈ এইখিনিয়ে আছিল এইটোৱে আছিল আমাৰ থাইলেণ্ডৰ ট্ৰিপটো আৰু মোৰ ভিডিঅ' যদি আপোনালোকে চাই ভাল পাইছে আগলৈ এনেকৈ চাই থাকিব চ' বাই বাই থেংক ইউ